চিৰাঙৰ বিজনীত ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ উদ্যোগত জীৱিকাভিত্তিক অভিজ্ঞতা আহৰণমূলক ভ্ৰমণ অনুষ্ঠিত। ৰাইমনা আৰু চিখনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী অঞ্চলৰ ৬৫জনীয়া দলে আধুনিক কৃষি পদ্ধতিৰ প্ৰায়োগিক প্ৰশিক্ষণ লাভ কৰে। ভাৰত-ভূটান সীমান্তৱৰ্তী বিষ্ণুপুৰত WTI আৰু মানাস নেচাৰ কনজাৰ্ভেশ্যন ৱেলফেয়াৰ ছ'চাইটি বাবাবন্ধুৰ যৌথ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অংশগ্ৰহণকাৰীসকলে সফল কৃষকসকলৰ খেতিপথাৰ পৰিদৰ্শন কৰি লিমু, জিকা আদি শস্যৰ আধুনিক খেতি, মাটিৰ যত্ন, সাৰৰ সঠিক ব্যৱহাৰ আৰু অধিক উৎপাদনৰ কৌশলৰ বিষয়ে হাতে কলমে জ্ঞান আহৰণ কৰে। সফল কৃষক কমল বসুমতাৰী আৰু ক্ৰিক নাৰ্চাৰীৰ সত্তাধিকাৰী নিৰ্মল মণ্ডলে নিজৰ অভিজ্ঞতা ভাগ বতৰা কৰাৰ লগতে কৃষিক লাভজনক কৰাৰ বিভিন্ন দিশ ব্যাখ্যা কৰে। অনুষ্ঠানত WTIৰ বিষয়া আৰু বাবাবন্ধু NGOৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। আপোনালোকৰ যিটো ফেঞ্চিং আপোনালোকৰ ৰাইমনা যিখিনি আছে, ৰাইমনাত আপোনালোকে এই বস্তুখিনি কৰিব লাগে। তাতে কেনেকৈ আমি চলাব পাৰিম। ডিপাৰ্টমেণ্টে দিছে, কণ্ট্ৰেক্টাৰটো বহুত কাৰণে ফেঞ্চিং এনেই পৰি আছে, কিবা কামত নাই। ফেঞ্চিংটো ভালকৈ কৰিব পাৰে আৰু লগতে আমি ইফালে মাটিখিনি কেনেকৈ খেতি বাতি কৰিব পাৰিম, সেইটো কাৰণত আমি কেইবাটা আমি আলোচনা কৰিছোঁ। দিও যাব, আমিও আপোনালোকৰ লগত আলোচনা দানসুদে গুণা দে ইসে ইসে মোটামুটি 9 মাহ লগিন কাম কৰি বনাই থাকিছে তাতে মানে আৰু তাতে আপোনালোকে ধান খেতি কৰি আছে, বেলেগ বেলেগ বস্তু কৰি আছে। মানে আপোনালোকৰ ক'ত ক'ত মাটি এনে পৰি আছে সেইটো আমি আইডেণ্টিফাই কৰিম। তাতে কি কৰা যায়, যেতিয়া এতিয়া নেমু খেতি কৰিছে, কিবা জিকা খেতি কৰিছে, তাতে কিবা বেলেগ বস্তু হ'ব পাৰে। আপোনালোকে কচু কৰি আছে, কচুটোও বেয়া নহয়। মানে মাটিটো গোটেই মানুহ এটা জংঘলত আছে। আমি যেতিয়া কাম শুরু কৰিছিলোঁ 2020 চনত, মানুহ এটা জংঘলত আছিল। এতিয়া আপোনালোকৰ দায়িত্ব এইটো হয়, আপোনালোকে মানে আমি চব মানুহটো আনিব নোৱাৰিম, আপোনালোকৰ মেইন লিডাৰবিলাক আনিব, যোনে মানে ইটো ল'ব পাৰিব, লিড ল'ব পাৰিব। আপোনালোকে গাঁৱৰ মানুহবিলাকক অলপ বুজাব লাগিব। তাতেও এনেকৈ হৈছে, আগতে আপোনালোকৰ যিটো জংঘল তাৰ পৰা এইটো আৰু বেয়া জংঘল আছিল, ইয়াতে একো নাছিল। কোনোবা গৈছেই আপোনালোকৰ মানে পূৰা চাফা আছিল। এতিয়া চাওক কেনেকৈ আহি আছে, এইটো 4-5 বছৰ হৈছে আৰু বহুতখিনি চেঞ্জ হৈছে। এতিয়া মানুহবিলাক জংঘলত নাযায়। আগতে দুটা প্ৰব্লেম আছিল, মানুহ জংঘলত গৈছিল, হাতী মানুহ মাৰিছিল খৰি অনাৰ কাৰণে, আৰু হাতীবিলাক কি হৈছে বাহিৰত ওলাই আছিল। এতিয়া লাহে লাহে হাতী কম হৈ গৈছে।